ৰাইজে নখ জোকাৰিলে নৈ বয় বুলি অসমীয়াত এষাৰি কথা আছে আৰু এই কথাষাৰি প্ৰতিপন্ন কৰিছে অসম মেঘালয় সীমান্তৱৰ্তী হাহিম অঞ্চলৰ ৰাইজে। মোৰ কেমেৰা পাৰ্চন সঞ্জীৱক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইখন হ'ল হাহিম নৈৰ ওপৰত থকা এখন বাঁহৰ দলং। এই দলংখন তৈয়াৰ কৰি উলিয়াইছিল স্থানীয় ৰাইজে, যি হাহিম অঞ্চলৰ ৰাইজ। এই হাহিম অঞ্চলৰ ৰাইজে তেওঁলোকৰ নিত্য নৈমিত্তিক যাত্ৰাৰ বাবে তেওঁলোকে এই দলংখন ব্যৱহাৰ কৰিছিল আৰু এই দলংখনৰ পৰিপ্ৰেক্ষিতত যি বিপদসংকুলভাৱে এই নদী পাৰ হ'বলগীয়া হয়, কিয়নো বাৰিষাৰ সময়ত এই নদীখন যথেষ্ট পানীৰে ভৰপূৰ হৈ পৰে আৰু তাৰপিছত বিভিন্ন ধৰণৰ বিপদত এই স্থানীয় যি লোক তথা স্থানীয় যি ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে এই দলংখনৰে পাৰ হয়। কিন্তু এই ক্ষেত্ৰত এটা কথা ক'ব লাগিব যে চৰকাৰৰ যি নীতি, চৰকাৰৰ যি আশা, চৰকাৰৰ সেই আশা আকাংক্ষা ক্ষেত্ৰত কোনো ধৰণৰ এই আশা পূৰণ নকৰাৰ বাবে যি হাহিম অঞ্চলৰ বিশেষভাৱে মেঘালয় অঞ্চলৰ ৰাইজ, এই অসম মেঘালয় সীমান্তৱৰ্তী ৰাইজে তেওঁলোকে নিজে ধন জমা কৰি দেখিবলৈ পাইছে যে এখন পকী দলং ইতিমধ্যে নিৰ্মাণ কৰি আছে আৰু খুব কম সময়ৰ ভিতৰতে এই পকী দলংখন নিৰ্মাণ কৰি উলিয়াব। কিন্তু কথা হ'ল যে এই স্থানীয় ৰাইজসকলে চৰকাৰক বাৰম্বাৰ কাকতি মিনতি কৰিছিল, কিন্তু তাৰ পিছতো কোনো ধৰণৰ সঁহাৰি নাপালে। সেয়া কি মেঘালয় চৰকাৰ কি অসম চৰকাৰ। কিন্তু এই ক্ষেত্ৰত তেওঁলোকে ৰৈ নাথাকিলে। তেওঁলোকৰ যি ভৱিষ্যত প্ৰজন্ম তেওঁলোকৰ ল'ৰা ছোৱালীক বিদ্যালয়ত যি শিক্ষা, সেই শিক্ষা প্ৰদানৰ ক্ষেত্ৰত তেওঁলোকে পিছ পৰি থকা নাই আৰু তেওঁলোকে নিতৌ এই ভঙা দলংখনেৰে নিতৌ পাৰ হয়, বাইকেৰে পাৰ হয়, তেওঁলোকে চাইকেল পাৰ হয়, তেওঁলোকে মাক দেউতাকে পিতৃ মাতৃয়ে তেওঁলোকক লৈ যায় স্কুললৈ বা বজাৰ কৰিবলৈ তেওঁলোকে হাহিমলৈ যাবলগীয়া হয় আৰু এই ক্ষেত্ৰত তেওঁলোকে সদায় এই বাঁহৰ দলংখনে ব্যৱহাৰ কৰি আছে। কিন্তু স্থানীয় লোক মোৰ সৈতে আছে, তেওঁলোকৰ পৰা জানিম যে কেনেধৰণে। দাদা, আপোনালোকে এই পকী ব্ৰিজখন বনাই আছে, কেনেদৰে আৰম্ভ কৰিছে দলংখন? এইটো আমি প্ৰথমতে এই দলঙৰ বাবে আমি চৰকাৰৰ ফালৰ পৰা আমি বিভিন্ন অফিচত যাই কিনে আমি দৰখাস্তখন বা এপ্লিকেশ্যনখন দিছিলোঁ। কিন্তু দিয়া সময়তো চৰকাৰৰ পৰা আমি একো ৰেচপন্স নাই, গুৰুত্ব দিয়া নাই চৰকাৰৰ ফালে। তাৰ বাবে আমি 2021 চনৰ পৰা আমি আমাৰ 10টা গাঁও আছে, সিফালে 10টা গাঁৱৰ আমি কিবা 560 মানে আমাৰ ফেমিলি আছে, সিহঁতৰ পৰা আমি 500কে পইচা তুলি আনি আমি দলংখন নিৰ্মাণ কৰিব আৰম্ভ কৰিলোঁ 2021-ত। তেতিয়া আমি এতিয়ালৈকে আমি কৰি আছোঁ। চৰকাৰৰ পৰা আমি বহুত বাৰো আমি দাবী জনাইছিলোঁ, কিন্তু আমি পোৱা নাই। এতিয়া আপোনালোকে ল'ৰা ছোৱালীবিলাকে গোটেই বাঁহৰ দলংখন এইটো বাঁহৰ দলং দিয়ে আমি নিজে ৰাইজে আমি দলংখন বনাইছে। বনাই কিনে আমি বাচ্চাখন স্কুলত অহা যোৱা কৰে। দিনত মোটামুটি আমাৰ 3টা স্কুল আছে, তাতে 250 মানে ষ্টুডেণ্টখন আছে। এই দলং দিয়ে যাৱা অহা এনেকুৱা কৰি আছে আৰু ৰাইজৰ ইফালে অহা যোৱা বাজাৰখনতো আমি ৰাইজৰ ইফালে দিয়াই যায়। যথেষ্ট অসুবিধা হয়। অসুবিধা হয়। এতিয়া আপোনালোকে নিজৰ টকা খৰচ কৰি পেলাই পকী দলং বনাই আছে? আমি নিজে পইচাখন নিজে তুলি আনি আমি দলংখন নিজে বনাই আছে। হয়, চাওক, ইতিমধ্যে স্থানীয় ৰাইজ আছিল আৰু স্থানীয় ৰাইজে ইতিমধ্যে কৈছে যে তেওঁলোকে বিভিন্ন চৰকাৰী কাৰ্যালয়ত গৈছিল, তেওঁলোকে অনুৰোধ জনাইছিল এখন পকী দলঙৰ বাবে। কিন্তু এই যি অঞ্চলটো, এই অঞ্চলটো এক প্ৰকাৰে ক'ব লাগিব পিছপৰা অঞ্চল। ই লাগে মেঘালয়ৰ তৰফৰ পৰাই হওক, মেঘালয় চৰকাৰৰ ফালৰ পৰাই হওক, অসম চৰকাৰৰ ফালৰ পৰাই হওক, এই অঞ্চলটো সদায় চৰকাৰে কোনো ধৰণৰ চকু দিয়া পৰিলক্ষিত নহয় বা এই উন্নয়নৰ ক্ষেত্ৰত, উন্নয়নৰ নামত যি ঢোল বজাই থাকে এই দুয়োখন চৰকাৰে। কিন্তু এই ক্ষেত্ৰত দেখা পোৱা গৈছে যে এই অঞ্চলটো যথেষ্ট পিছ পৰি ৰৈছে। এই অঞ্চলটো বিশেষভাৱে কামৰূপ জিলা আৰু মেঘালয়ৰ ৱেষ্ট খাচী হিলছ জিলাৰ অন্তৰ্গত আৰু এই অঞ্চলটোৰ ৰাইজ বৰ্তমানো বহু পৰিমাণে পিছ পৰি ৰৈছে। বোকৰ পৰা কুলেন্দু কলিতাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।